হেল্ল' ভিউৱাৰ্ছ, আছাম হাইস্কুল টেটৰ কাট অফৰ যি লিষ্ট পাব্লিছ হৈছে সেই লিষ্টখন চালে আপোনালোকে দেখিব যে 70+ পায়ো পোৱা নাই, অথচ 20+ পাই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে তেওঁলোকৰ নাম আহিছে। 20+ পোৱা কিছু সংখ্যকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে ভেনু আৰু ডেট দিয়া হৈছে। গতিকে 70+ পাই পোৱা নাই, অথচ 20+ পাই পাইছে। আৰু ৰিজাল্ট ঘোষণাৰ সন্দৰ্ভত শিক্ষামন্ত্ৰীয়ে কি কৈছিল, নোপোৱাসকলে কি কৰিব, কিন্তু তাৰ আগতে কাট অফৰ লিষ্টখন আপোনালোকে আকৌ এবাৰ চাই লওক। GT আৰ্টছৰ আছামিজ মিডিয়ামত 70+ পায়ো পোৱা নাই, 70.75 আৰু তাৰ ওপৰত যিসকলে পাইছে তেখেতসকলেহে UR কেটেগৰীত সোমাইছে আছামিজ মিডিয়ামৰ কাৰণে GT আৰ্টছ। আৰু OBC 64.25 অথবা তাৰ ওপৰত যিসকলে পাইছে তেখেতসকলে পাইছে GT আৰ্টছত। GT সংস্কৃতত কাট অফ কমিছে, আপোনালোকে দেখা পাইছে কিমানকৈ কাট অফ হৈছে। GT ছায়েন্স URত দেখিছে 74.75লৈকে গৈছে আৰু OBC 67.75 কাট অফ। গতিকে 75+ যিসকলে পাইছে তেওঁলোক সোমাই গৈছে GT ছায়েন্সত UR কেটেগৰীত। আৰু মেথামেটিক্সত চাওক, ইয়াত URৰ কাট অফ 57 আৰু OBCৰ 30, আৰু তাৰ মাজতো আপোনালোকে দেখিছে একেবাৰে কম সংখ্যা কেইটামান। গতিকে খুব কম মাৰ্কছ পায়ো GT মেথামেটিক্সত নাম আহিছে। GT মেথামেটিক্সত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে তেওঁলোকৰ এড্ৰেছ আহিছে। গতিকে GT মেথামেটিক্সত যথেষ্ট কম গৈছে, GT সংস্কৃতত কম গৈছে, কিন্তু GT আৰ্টছ, GT ছায়েন্সত আটাইতকৈ বেছি গৈছে, তাৰপিছতে GT আৰ্টছ আছে। কাট অফৰ কথা ক'ব গ'লে কাট অফ ভবাতকৈ বেছি গৈছে। 70+ বা 70 ঘৰত থাকিও পোৱা নাই, 75+ বা 74.something+ যিসকলৰ আছিলে তেওঁলোকে পাইছে। মানে 75+ থকাসকলে খুব সহজে পাই গৈছে টেটকম ৰিক্ৰুইটমেণ্টত, হাইস্কুল টেটত। এতিয়া যিসকলে পোৱা নাই তেখেতসকলে কি কৰিব? এনেকুৱা বহু কেণ্ডিডেট আছে যিসকলে PGTত পাম বুলি ভাবিছিলে, PGTত নাপালে, GTত এক্সামটোত আশা কৰি আছিলে, GTত নহ'ল, আৰু তেওঁলোকে LP ME টো কৰি থকা নাই। এতিয়া তেনেকুৱা কেণ্ডিডেটসকলৰ অলপ সমস্যা হয়। যিসকলে এনেকুৱা বহু কেণ্ডিডেট আছে যিসকলে ME স্কুলত কৰি আছে, তেওঁলোকে হাইস্কুলত পাইছে, তেওঁলোক হাইস্কুললৈ যাব। কিন্তু যিসকলে ক'তো কৰি থকা নাই, চৰকাৰী প্ৰাইভেট ছেক্টৰত ধৰি লওক কৰি আছে, তেওঁলোকৰ সমস্যা হয় যে তেওঁলোকে কি কৰিব। তেওঁলোক যিসকলৰ মাষ্টাৰ ডিগ্ৰী আছে, BEd আছে, তেওঁলোকে KV, JNV, VKV এইবিলাকত এপ্লাই কৰিব পাৰি। আৰু এইখিনি জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এই সময়ছোৱাতে এডভাৰটাইজমেণ্টবিলাক পাব্লিছ হয়, আৰু সেইবিলাক স্কুলত যিটো চেলাৰী দিয়ে চৰকাৰী শিক্ষক এজনৰ সমানে, অসমত চৰকাৰী স্কুলত কৰা শিক্ষক এজনৰ প্ৰায় সমানেই তেওঁলোকে পায় KV, VKV, JNV বিলাকত। গতিকে সেইখিনিত আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে হতাশ নহ'ব, আপোনালোকৰ কাৰণে সেইবিলাক অপশ্যন আছে, আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু ইতিমধ্যে টাইমটো পাৰ হৈ গৈছে, নেক্সট ছেশ্যনত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু কনষ্টেণ্ট ষ্টাডিটো খুব প্ৰয়োজনেই হ'ব। ইয়াৰ পিছত টেট এক্সাম হ'লেও আপোনালোকে যদি কনষ্টেণ্ট ষ্টাডি নকৰে, 2-3 মাহ সময় যদি টেটৰ নামত নিদিয়ে, এক্সামৰ নামত সময় নিদিয়ে, তেতিয়াহ'লে কিন্তু ইয়াৰ পিছত যি টেট এক্সাম হ'ব তাত পোৱাটো বহুত জটিল হ'ব। কাৰণ ইতিমধ্যে BEd পঢ়িব পৰা শিক্ষানুষ্ঠানৰ সংখ্যা বাঢ়ি গৈছে, আৰু BEd বহু ছাত্ৰ ছাত্ৰীয়ে ইণ্টিগ্ৰেটেড BSc BEd, BA BEd এনেকুৱা কোৰ্চবিলাকত যিহেতু এডমিশ্যন লৈছে, আৰু নেক্সট টেট কেতিয়া হ'ব বুলি ক'লে হয়তো 2-3 বছৰ পিছতে হ'ব পাৰে, বা 10 অক্টোবৰত যিদিনা এপইণ্টমেণ্ট দিব সেইদিনা চৰকাৰে ঘোষণা কৰিব নতুন নিযুক্তিৰ ক্ষেত্ৰত। গতিকে সেইখিনি সময়লৈ বাট চাব লাগিব কি কয়। হাইস্কুল টেটৰ ৰিজাল্ট সন্দৰ্ভত শিক্ষামন্ত্ৰীয়ে ফেচবুকত যিটো পোষ্ট শ্বেয়াৰ কৰিছিল, এই পোষ্টটো আপোনালোকে পঢ়ি চালে দেখিব যে এই পোষ্টটোৰ পৰা এটা কথা গম পোৱা যায়, ছেকেণ্ড লিষ্ট যিটো বহুতে ভাবি আছে ছেকেণ্ড লিষ্ট ওলাব, ছেকেণ্ড লিষ্ট ওলোৱাৰ কোনো সম্ভাৱনা নাই। যিসকলৰ ভেনু এণ্ড ডেট দিয়া হৈছে, ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যিসকলক মাতিছে
তাৰ মাজৰে বহু সংখ্যক কেঞ্চেল হ'ব। কেঞ্চেল হ'লে সেইখিনি খালী ৰৈ যাব আৰু পিছৰ এডভাৰটাইজমেণ্টৰ কাৰণে সেইখিনি পদ ৰাখি থোৱা হ'ব। এতিয়া যিসকলৰ BEd কমপ্লিট হোৱা নাই কিন্তু এপ্লাই কৰিছিল, এক্সাম ক্লিয়াৰো কৰিলে, নাম আহিছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে, তেওঁলোক ভেৰিফিকেশ্যনত কেঞ্চেল হৈ যাব। ইতিমধ্যে PGTত বহুতো তেনেকুৱা প্ৰাৰ্থী কেঞ্চেল হৈ গৈছে। ঠিক তেনেকৈ সাহিত্য সভাৰ যিসকলে ডিপ্ল'মা লৈছিলে অসমীয়া মিডিয়ামত পঢ়াবৰ কাৰণে, সেইসকলকো নাকচ কৰা হৈছে। যিসকলৰ কেঞ্চেল হৈছে তেওঁলোকৰ পদসমূহ খালী হৈ থাকিব আৰু পিছৰ বিজ্ঞাপনত সেই খালী পদৰ এডভাৰটাইজমেণ্ট প্ৰকাশ পাব। হাইস্কুল টেটৰ কাট অফ বেছি যোৱাৰ অন্য এটা কাৰণ হৈছে, ইয়াত আপোনালোকে দেখিবলৈ পাইছে যিখিনি পোষ্ট ভেকেণ্ট আছে, GT ছায়েন্স হওক, GT আৰ্টছ, সেই পোষ্টবিলাকতো আকৌ ডিভিজন কিছুমান হৈছে। আছামিজ মিডিয়াম, বড়ো মিডিয়াম, মণিপুৰী, বেংগলী, এনেধৰণে মিডিয়াম ৱাইজ ডিভাইড কৰা হৈছে। সেইখিনি ডিভিজনটো আছেই, আকৌ তাৰ আগতেতো UR, OBC, SC, ST এনেধৰণেতো ডিভাইড কৰা হৈছেই। তাৰ লগতে যেতিয়া মিডিয়াম ৱাইজ ডিভাইড কৰি দিছে, সেইকাৰণে পোষ্টৰ সংখ্যাটো যিমান দেখিব পাইছে যে 2000 ছামথিং ছায়েন্সত আছিলে, তো 2000ৰ URৰ কাৰণে কেইশমানহে পোষ্ট আছে আছামিজ মিডিয়ামৰ কাৰণে। ঠিক তেনেকৈ বাকীবিলাক মিডিয়ামতো অলপ অলপকৈ ভাগ হৈ গৈছে আৰু সেইকাৰণেই আচলতে কাট অফটো যথেষ্ট বেছি গৈছে। আৰু ছায়েন্সৰ ক্ষেত্ৰত কাট অফ বেছি যাব বুলি ইয়াৰ আগৰ এটা ভিডিঅ'ত কৈছিলোঁৱেই, কিন্তু 75+ ইমানখিনি কাট অফ যাব বুলি ভবা হোৱা নাছিল। আৰু ইয়াত অভাৰলেপিঙৰ কথাটো সোমাই পৰিছে, অভাৰলেপিঙো হৈ আছে। কিন্তু এটা কথা ঠিক, ইয়াৰ পিছত যি 4500ত হয়তো ইমান এটা এফেক্ট নপৰিব, তাত কাট অফ অলপ যাব, কিন্তু 4500ত কাট অফ কমাৰ যথেষ্ট চান্স আছে। যিসকলে PGT, GTত পোৱা নাই কিন্তু 4500টো পূৰাই থৈছে, আপোনালোকে কিছু অপেক্ষা কৰক। যদি 4500ত আপোনালোকৰ টোটেল মাৰ্কছটো যিটো ফৰ্মুলা দিছিলে সেই মাৰ্কছ অনুসৰি ভাল মাৰ্কছ এটা আছে, 60+ যদি আছে, তেতিয়াহ'লে কিন্তু আপোনালোকে আশা কৰিব পাৰে 4500লৈ মাৰ্কছটো যথেষ্ট কমিবগৈ। যিহেতু ইতিমধ্যে ME স্কুলত পোৱাসকল হাইস্কুল যাব, এনেকুৱা বহু প্ৰাৰ্থী আছে MEত কৰি আছে কিন্তু তেওঁলোক হাইস্কুলত পাইছে, হাইস্কুলত যাব, গতিকে MEত পোষ্টবিলাক খালী হ'ব। গতিকে MEত কাট অফটো কমাৰ চান্সেছ বহুখিনি আছে।